হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজিৰ ভিডিঅ'টো একদম ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছোঁ। আৰু এয়া দেখিছেনে, আমি ৰাতিপুৱাই ক'লৈ আহি আছোঁ? আমি এয়া ৰাতিপুৱাই আহি আছোঁ আজি আমাৰ ওচৰতে থকা শিৱ মন্দিৰ এভাগলৈ। আচলতে এই মন্দিৰ ভাগলৈ মই আগতেও আহিছোঁ, ভিডিঅ' দিছোঁ বাৰু, তথাপিও স্মৃতি হিচাপে থাকি যাওক বুলি আকৌ ভিডিঅ' কৰিছোঁ। এয়া দেখিছে মানুহজন আহিছিলে আৰু আপোনালোকক ভিডিঅ' দিছোঁৱেই মই, কিন্তু অহা কাইলৈ তেখেত যাবগৈ। সেই গতিকে মন চন ইমান এটা ভাল লাগি থকা নাছিলে, সেই গতিকে ভাবিলোঁ এপাক মন্দিৰৰ পৰা আহোঁগৈ, মনটোও ভাল লাগিব আৰু মানে ভালো লাগে দিয়কচোন মন্দিৰলৈ গ'লে। এয়া দেখিছেনে, বতৰটো ইমান এটা ভাল নহয়, তথাপিও ভাল লাগিছে বাৰু আহি, কাৰণ ইমান বেছি ৰ'দো নাই আৰু ইমান বেছি বৰষুণো নাছিলে। দেখিছেনে দেহাই দেউতাকৰ কোলাত। আৰু মন্দিৰভাগ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, খোজকাঢ়ি আহিলেই পায়। এয়া আমি আহি মন্দিৰ পাই গ'লোঁ। প্ৰথমতে এতিয়া চেণ্ডেল ইয়াতে খুলি লওঁ। আজি যিহেতুকে দেওবাৰ আছিল, সেই গতিকে মানুহৰ ইমান এটা ভিৰ নাছিলে। আৰু সোমবাৰেহে মানুহৰ মানে বেছি ভিৰ হয় আৰু, কিন্তু তেখেত যিহেতুকে সোমবাৰে যাবগৈ, মানে ৰাতিপুৱা আমাৰ মন্দিৰলৈ অহাৰ অকণমান দৌৰা দৌৰি হ'ব বুলি ভাবি, মানে ট্ৰেইনৰ কথা আছে যিহেতুকে, সেই গতিকে ভাবিলোঁ দেওবাৰ হ'লেও আজি আহোঁগৈ। আৰু এয়া মই ভিতৰত আমি পূজা কৰি আহিলোঁগৈ মন্দিৰত। ভিতৰত অৱশ্যে ভিডিঅ' কৰা নহ'ল, আমি পূজা দি আহিলোঁ আৰু কাষতে হনুমান মন্দিৰো আছিলে, মই তালৈকো চাকি দিবলৈ গ'লোঁ। আৰু এয়া চাওক মন্দিৰটো চৌদিশটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ, কিমান ভাল লাগে নহয়নে? আৰু এতিয়া পূজা দি হ'ল যিহেতুকে ঘৰলৈ যাওঁ, আৰু ঘৰলৈ গৈ আৰু কাম আছে যিহেতুকে তেওঁ কাইলৈ যাবগৈ, অকণমান বজাৰ কৰিবলৈও আছে। বজাৰৰ পৰা অহাৰ পাছত আৰু ভিডিঅ' কণ্টিনিউ কৰিব নোৱাৰিলোঁ, কিয়নো দেহাই অকণমান অসুবিধা কৰি আছিলে। সেই গতিকে এয়া দেখিছে মানুহজনে কাপোৰ পেকিং কৰি আছে। এই সময়খিনি খুব বেয়া লাগে, যিহেতুকে বহুদিন থকাকৈ আহে, মানে থাকি পিনে যোৱাৰ সময়ত মানে এই সময়খিনি বেছি বেয়া লাগে আৰু আজি ৰাতিৰ ভাত সাজত আছিলে এয়া হাঁহৰ মাংস আৰু এইপিনে লেচেৰা ভাজি। আৰু এয়া ৰাতিৰ ভাত সাজ একেলগে গোটেইকেইটাই খালোঁ, মা, মই, তেওঁ, আৰু এইপিনে দেহাটো শুয়ে আছে বাৰু, সি ভাত খাব পৰা হোৱাই নাই। আৰু এতিয়া ধুনীয়াকৈ ভাত পানী খাই বৈ শুই যাওঁ, ৰাতিপুৱা আপোনালোকক লগ পাই আছোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আকৌ ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এয়া ৰাতিপুৱাই আমি ষ্টেচন আহি পাই গ'লোহি। তেওঁৰ যিহেতুকে ট্ৰেইন আছে, জাগীৰোড ষ্টেচনৰ পৰা গুৱাহাটী কামাখ্যালৈকে তেওঁৰ ট্ৰেইন আছিলে, আৰু এয়া আমি তেওঁক থ'বলৈ আহিছোঁ। আৰু মনটো খুব বেছি বেয়া লাগি আছিলে, কিন্তু মানে প্ৰকাশটো কৰিব নোৱাৰোঁ হয়নে? সেই গতিকে এনেদৰে ভিডিঅ' কৰি সাঁচি ৰাখিছোঁ যাতে পিছত চাব পাৰোঁ। আৰু এয়া জাগীৰোড ষ্টেচনৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। মনটো যিহেতুকে মোৰো বেয়া লাগি আছিল, তেওঁৰো বেয়া লাগি আছিল, সেই গতিকে ভাবিলোঁ দুয়োটাই অকণমান কথা পাতি এনেই খোজকাঢ়ি আহোঁ, ট্ৰেইনখন যিহেতুকে আহি পোৱা নাই। আৰু এইপিনে দেখিছেনে, দেহাই দেউতাকৰ লগত, তাক মোবাইলটো লাগে, মানে ভিডিঅ' কৰিব নিদিয়ে, ফটো উঠাব নিদিয়ে। তেওঁৰ খুব বেয়া লাগি আছিল হেনো, দেহাক এৰি থৈ যাবলৈ মনেই যোৱা নাছিলে, কিন্তু উপায়ো নাই, যাবতো লাগিবই নহয়নে? সেয়া আমি ট্ৰেইনলৈ এয়া অপেক্ষা কৰি আছোঁ সকলোৱে। ট্ৰেইনখন বাৰু পাইছেহিয়ে, বৰ বেছি দূৰত নাই। এনেকুৱা লাগি আছিল মানে ট্ৰেইনখন আহি নাপাওক, অকণমান দেৰি হওক, কিন্তু নাই, ফাইনেলি ট্ৰেইনখন আহি পাই গ'লহি। এয়া আৰু এই সময়খিনি মানে আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু জানেনে, তেওঁ আৱেগিক হৈ গৈছিল, ময়ো আৱেগিক হৈ গৈছিলোঁ। সেই গতিকে তেওঁক ধুনীয়াকৈ বিদায় দিলোঁ। আৰু তাৰপাছত এয়া আমি তেওঁক ট্ৰেইনত উঠাই দি এয়া ঘৰলৈ আহি আছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিল চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব বুলি আশা ৰাখিলোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম, বাই।